মই ভাবো এটো বিধানসভাৰ বিষয় নহয়, এটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়। গতিকে বিধানসভাই আৰু ইয়াক কোনোবা বিৰোধী পক্ষই তুলিলে চৰকাৰে উত্তৰ দিব লাগিব, কিন্তু চৰকাৰী পক্ষই এই বিষয়টোলৈ আৰু বিধানসভাৰ সময় নষ্ট কৰিব খোজা নাই। কাৰণ 17 তাৰিখে অসমত বিধানসভা কোকৰাঝাৰত অনুষ্ঠিত হ'ব। আৰু মই ভাবো যে মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ এক আটাইতকৈ উচ্চতম সফলতা। যি কোকৰাঝাৰত এদিন বড়োলেণ্ডৰ সৃষ্টিৰ বাবে আন্দোলন হৈছিল, সেই বড়োলেণ্ডৰ কাৰ্যালয়তে অসম বিধানসভা অনুষ্ঠিত হ'ব আৰু অসম বিধানসভাই 6ষ্ঠ অনুসূচীসমূহ 6 শিডিউলসমূহক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিব। গতিকে প্ৰত্যেক মুখ্যমন্ত্ৰীৰ কাৰ্যকালত এটা হাই পইণ্ট থাকে আৰু মই ভাবো যে 17 তাৰিখ মোৰ জীৱনৰ এটা আটাইতকৈ ডাঙৰ সফলতা যে অসমৰ একতাক মই এটা প্ৰজন্মৰ কাৰণে সুনিশ্চিত কৰিব পাৰিছো। গতিকে সেই দিনটোত আৰু বেলেগ কথা পতাৰ পৰিৱেশ নাথাকে। মই ভাবো এটো বিধানসভাৰ বিষয় নহয়, এটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়। গতিকে বিধানসভাই আৰু ইয়াক কোনোবা বিৰোধী পক্ষই তুলিলে চৰকাৰে উত্তৰ দিব লাগিব, কিন্তু চৰকাৰী পক্ষই এই বিষয়টোলৈ আৰু বিধানসভাৰ সময় নষ্ট কৰিব খোজা নাই। কাৰণ 17 তাৰিখে অসমত বিধানসভা কোকৰাঝাৰত অনুষ্ঠিত হ'ব। আৰু মই ভাবো যে মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ এক আটাইতকৈ উচ্চতম সফলতা। যি কোকৰাঝাৰত এদিন বড়োলেণ্ডৰ সৃষ্টিৰ বাবে আন্দোলন হৈছিল, সেই বড়োলেণ্ডৰ কাৰ্যালয়তে অসম বিধানসভা অনুষ্ঠিত হ'ব আৰু অসম বিধানসভাই 6ষ্ঠ অনুসূচীসমূহ 6 শিডিউলসমূহক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিব। গতিকে প্ৰত্যেক মুখ্যমন্ত্ৰীৰ কাৰ্যকালত এটা হাই পইণ্ট থাকে আৰু মই ভাবো যে 17 তাৰিখ মোৰ জীৱনৰ এটা আটাইতকৈ ডাঙৰ সফলতা যে অসমৰ একতাক মই এটা প্ৰজন্মৰ কাৰণে সুনিশ্চিত কৰিব পাৰিছো। গতিকে সেই দিনটোত আৰু বেলেগ কথা পতাৰ পৰিৱেশ নাথাকে। মই ভাবো এটো বিধানসভাৰ বিষয় নহয়, এটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়। গতিকে বিধানসভাই আৰু ইয়াক কোনোবা বিৰোধী পক্ষই তুলিলে চৰকাৰে উত্তৰ দিব লাগিব, কিন্তু চৰকাৰী পক্ষই এই বিষয়টোলৈ আৰু বিধানসভাৰ সময় নষ্ট কৰিব খোজা নাই। কাৰণ 17 তাৰিখে অসমত বিধানসভা কোকৰাঝাৰত অনুষ্ঠিত হ'ব। আৰু মই ভাবো যে মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ এক আটাইতকৈ উচ্চতম সফলতা। যি কোকৰাঝাৰত এদিন বড়োলেণ্ডৰ সৃষ্টিৰ বাবে আন্দোলন হৈছিল, সেই বড়োলেণ্ডৰ কাৰ্যালয়তে অসম বিধানসভা অনুষ্ঠিত হ'ব আৰু অসম বিধানসভাই 6ষ্ঠ অনুসূচীসমূহ 6 শিডিউলসমূহক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিব। গতিকে প্ৰত্যেক মুখ্যমন্ত্ৰীৰ কাৰ্যকালত এটা হাই পইণ্ট থাকে আৰু মই ভাবো যে 17 তাৰিখ মোৰ জীৱনৰ এটা আটাইতকৈ ডাঙৰ সফলতা যে অসমৰ একতাক মই এটা প্ৰজন্মৰ কাৰণে সুনিশ্চিত কৰিব পাৰিছো। গতিকে সেই দিনটোত আৰু বেলেগ কথা পতাৰ পৰিৱেশ নাথাকে।